আচলতে এইখন আমাৰ চিপাঝাৰ বিধান পৰিষদৰ যি ২৬খন আঞ্চলিক আছে আৰু এখন নগৰ সমিতি আছে। চিপাঝাৰ নগৰ সমিতি আমাৰ ৰেডি হৈছে, গঠন হৈছে, আৰু দুখন আমাৰ উপ সমিতি, সৰ্বমুঠ আমাৰ 19খন কমিটি আমি গঠন কৰিলোঁ, 29খন কমিটি আমি গঠন কৰিলোঁ। প্ৰত্যেক আঞ্চলিক আমাৰ অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি কমেও 20জনকৈ প্ৰতিনিধি মাতিছিলোঁ, আৰু এই প্ৰতিনিধি সভাত আজি আমাৰ যিখন তদৰ্থ কমিটি আছিল, চিপাঝাৰ বিধান পৰিষদৰ যুৱ পৰিষদৰ যিখন তদৰ্থ কমিটি আছিল, সেই কমিটিখনক আজি আমাৰ প্ৰতিনিধিত্বমূলক সভাই অনুমোদন জনালে, আৰু তেখেতসকলে এটা পৰামৰ্শ দিছে আমাক সম্প্ৰসাৰণৰ কাৰণে। তাত আমাৰ এজন কাৰ্যকৰী সভাপতি আৰু কেইজনমান সম্পাদক আমি তাত অন্তৰ্ভুক্ত কৰিম অতিৰিক্তভাৱে। ইয়াৰ উপৰিও আমাৰ মূল উদ্দেশ্যটো হৈছিলে 3টা বিষয়। এটা বিষয় হৈছে আমাৰ BLA বুথ লেভেল এজেণ্ট আমাৰ দলৰ পৰা দিব লাগে। গতিকে তেওঁলোকৰ কি কাম হ'ব, কি কথা হ'ব, এই সম্পৰ্কত আমি আলোচনা কৰিলোঁ। আৰু আনটো কথাটো হৈছে আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰিব লাগে। আমাৰ অনলাইন মেম্বাৰশ্বিপ ড্ৰাইভৰ আমি ব্যৱস্থা কৰিছোঁ, এই বিষয়ে আলোচনা কৰা হ'ল। আৰু আমাৰ জনসম্পৰ্ক 2006 চনৰ পিছৰ পৰা অসম গণ পৰিষদ দল আমি যদিও আমাৰ সংগঠন আছিল, সংগঠনৰ বিষয়ববীয়াসকলে মানুহক জাগৰণ কৰিবৰ ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ, আৰু সেই হিচাপে ৰাইজক আমি অসম গণ পৰিষদ দলৰ সপক্ষে তেখেতসকলক উৎসাহ দিবৰ কাৰণে এনেধৰণৰ সভাবোৰ আমি অনুষ্ঠিত কৰিবলৈ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছোঁ। নহয়, চাওক, আমাৰ নতুন সংবিধান হ'ল, নতুন ডিলিমিটেশ্যনত কথাটো আহিল, গতিকে আমাৰ পুনৰ গঠনৰ প্ৰয়োজন হ'ল, পুনৰ গঠন। আৰু পূৰ্বতে যিবোৰ কমিটি আছিল, সেই কমিটিসমূহক 3 বছৰ পাৰ হৈ গৈছে। গতিকে তেওঁলোকক আমি 3 বছৰৰ পিছত আমাৰ সংবিধান অনুসৰি পুনৰ গঠন কৰিব লাগে। সেই হিচাপে আঞ্চলিক ভিত্তিত আমি পুনৰ গঠন কৰিলোঁ। আৰু তাত এটা অসুবিধা হ'ল, আমাৰ পঞ্চায়তবিলাক ডিলিমিটেশ্যন হ'ল। আমাৰ দলৰ সংবিধান অনুসৰি প্ৰত্যেক পঞ্চায়তত এখনকৈ আমাৰ আঞ্চলিক সমিতি থাকিব। সেইকাৰণে পঞ্চায়তৰ যিটো এৰিয়া ডিলিমিটেশ্যন হ'ল, তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ দলৰ আঞ্চলিক সমিতিবোৰ পুনৰ গঠিত কৰিছোঁ।